নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকক একেবাৰে সহজ ৰেচিপি এটা দিব ওলাইছোঁ। আপোনালোকে টিভিতে দেখিছে মই কি ইনগ্ৰেডিয়েণ্টছ লৈছোঁ আজি ৰেচিপিটোৰ কাৰণে। এফালে মই কুকাৰটো পাতি দিছোঁ আৰু এইফালে মই গৰু গাখীৰ লৈছোঁ, এয়া 1 লিটাৰ হয়। আৰু এইফালে মই জহা চাউল লৈছোঁ। জহা চাউলখিনি প্ৰায় 15-20 মিনিট সময় গৰম পানীত তিয়াই থৈছিলোঁ আৰু তেতিয়া কোমল হয় চাউলখিনি। আৰু এইফালে মই প্লেটখনত ইলাচি লৈছোঁ 4টা আৰু এনেকৈ কাটি লৈছোঁ মই। আৰু এইফালে তেজপাত লৈছোঁ, কাজু বাদাম আৰু কিচমিচ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই কি বনাম। আজি পায়সৰ ৰেচিপি দিম বুলি ভাবিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু খুব কম সময়ত বনাব পাৰি মোৰ এই টিপছত যদি বনায়। এতিয়া আহক দেৰি নকৰি মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া কুকাৰটোত মই এই গাখীৰখিনি ইয়াতে দি দিম গোটেইখিনি। আৰু এতিয়া ভালদৰে উতলিব দিম। এতিয়া ইয়াতে মই তেজপাতখিনি দি দিছোঁ আৰু ইলাচিখিনি দিছোঁ। আৰু এতিয়া চেনিখিনি দিব আছে, মই চেনিখিনি দিম অলপ পিছত। এইখিনি অকণমান গৰম হৈ লওঁ। মই পায়স বনালে এনেকৈ কুকাৰত বনাওঁ, লৰাবলৈ ভাল হয় আৰু সোনকালে হয়। অকণমান গৰম হোৱাৰ পিছত মই চেনিখিনি দি দিম। আৰু এইফালে গাখীৰখিনি গৰম হ'ব ধৰিছে, এতিয়া মই চেনিখিনি দি দিছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে নিজৰ পচন্দ মতে দিব, কম খালে কম দিব, বেছি খালে বেছি দিব। মই আৰু অকণমান দি দিছোঁ, 1 কাপ দিছোঁ আৰু এয়া আধা কাপ ল'লোঁ আৰু মই 1.5 কাপ দি দিছোঁ। ভালদৰে এনেকৈ লৰাই দিছোঁ। আৰু এতিয়া যিহেতু গাখীৰখিনি গৰম হৈছে, এতিয়া ইয়াতে মই কাজুখিনি দি দিম। এয়া মই দুফাল কৰি দি দিছোঁ, গোটাকৈ দিয়া নাই। এতিয়া চাৰিওফালে মানে কি হয় বিয়পি যায়। কিচমিচখিনি মই এতিয়া নিদিওঁ, সেইখিনি অকণমান দেৰিকৈ দিম। এতিয়াৰ পৰা দিলে মানে কি হয় একেবাৰে চেপেটা খাই যাব। আৰু চাউলখিনি এতিয়া দি দিছোঁ মই। আৰু এতিয়া ইয়াৰে ঢাকনিখন লগাই দিম। মই এটা চিটি দি দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। তেতিয়া চাউলখিনি কি হয় সোনকালে সিজি যায়। আৰু চাওক গাখীৰখিনি একেবাৰে উতলি আহিছে। আৰু এতিয়া মই এনেকৈ লিডখন লগাই দিম এয়া, আৰু এটা চিটি যাব দি দিম। আৰু তাৰপিছত দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া হুইচেল এটা দি দিলোঁ। আৰু এতিয়া এই ঢাকনিখন গুচাই দেখাই আছোঁ। আৰু চাওকচোন এটা হুইচেল দিয়াৰ পিছত কিমান ধুনীয়াকৈ সিজি গৈছে এইখিনি, আৰু বেছি সময় নালাগে। এতিয়া ইয়াতে মই ৰাখি থোৱা কিচমিচখিনি দি দিম। এয়া গোটেইখিনি দি দিছোঁ। মই ধুই লৈছোঁ আগতে। আৰু এতিয়া গেছৰ ফ্লেমটো মই মিডিয়ামত দিছোঁ, একেবাৰে হাই কৰি দিয়া নাই। এতিয়া ইয়াতে আৰু এটা বস্তু দিম, তেতিয়া আৰু টেষ্ট হয়। পায়সখিনি খাবলৈ খুব সোৱাদ লগা হয়। আপোনালোকে দিয়ে নে নিদিয়ে নাজানো, যদিহে নিদিয়ে তেতিয়াহ'লে এইবাৰৰ পৰা পায়স বনালে দিবচোন, খুব টেষ্টি হয়। এতিয়া আপোনালোকক দেখাই আছোঁ। এয়া এভৰিডে পাউডাৰ। এই পাউডাৰটো দিয়াৰ পিছত খুব ধুনীয়া হয় আৰু কালাৰটোও ভাল হয়, খাবলৈ বহুত সোৱাদ লগা হয়। এতিয়া মই এইখিনি এই পেকেটটোৰে গুলি দিম। আৰু এতিয়া এয়া পাউডাৰ গাখীৰখিনি ইয়াতে দি দিছোঁ। খুব টেষ্টি হয় খাবলৈ আৰু কালাৰটো খুব ধুনীয়া হয় পায়সখিনিৰ। কুকাৰত দি বনালে গাখীৰ অকণমান সৰহকৈ দিব লাগে। যদি গাখীৰ কম হয় তেতিয়াহ'লে মানে কি হয় হুইচেল দিয়াৰ পিছত ভাতৰ নিচিনা হয়, কিন্তু মোৰ হোৱা নাই যিহেতু মই সৰহকৈ গাখীৰ দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আৰু অলপ সময় পিছতে মোৰ হৈয়ে যাব। আৰু চাউলখিনি খুব ধুনীয়াকৈ গলি গৈছে। এই চাউলখিনি মানে কি হয় গলি গ'লে ভাল পাওঁ। কিছুমানে হয়তো অকণমান গোটা গোটা কৰিব ভাল পায়, কিন্তু মই বেয়া পাওঁ। পায়স একেবাৰে পায়সে হ'ব লাগে, চাউলখিনি গলি যাব লাগে, তেতিয়া ভাল লাগে খাই। এয়া চাওক আৰু অলপ সময় লাগিব। গেছৰ ফ্লেমটো মই এতিয়া মিডিয়ামত দি আছোঁ।
মোৰ মিঠাটো হৈছে আপোনালোকে টেষ্ট কৰি চাব একেবাৰে সহজ ৰেচিপি তথাপিতো সবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয় জানো সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকে মোৰ আজিৰ পায়সৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু লগতে এটা কমেণ্ট দি থৈ যাব যেহেতু কমেণ্টটো বিনামূলীয়া হয় নহয় জানো আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু যদিহে ইউটিউবত মোৰ নতুনকৈ আহিছে আপোনালোকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে ফেচবুকত মোৰ ভিডিঅ'সমূহ চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব এই চাওক কিমান সুন্দৰ হৈছে আৰু কালাৰটো ক্ৰীম কালাৰৰ নিচিনা হৈছে বগা হোৱা নাই যেহেতু মই পাউডাৰ গাখীৰখিনি দিলোঁ ভালকৈ এনেকৈ কুকাৰত বনাবচোন খুব সোনকালে হৈ যায় আৰু চাউলখিনিও সিজি যায় ধুনীয়াকৈ এয়া চাওক যেহেতু আমাৰ বেছি মানুহ নহয় সেই হিচাপত মই চাউলখিনি দি দিছোঁ আৰু গাখীৰখিনিৰ পৰা অলপো পানী দিয়া নাই আৰু এয়া মোৰ পায়সখিনি হৈ গৈছে আৰু ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি একেবাৰে গোটা হৈ যাব যেহেতু গৰম গৰমে খাব নোৱাৰি নহয় জানো চাওক এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ কিমান সুন্দৰ হৈছে খুব ধুনীয়া এটা গোন্ধ আহিছে পায়সৰ এয়া চাওক আৰু এতিয়া মই বাতি এটা ট্ৰান্সফাৰ কৰিম গতিকে আজি মোৰ ৰেচিপিটো পায়সৰ ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আৰু এয়া চাওকচোন মই বাতিটোত ট্ৰান্সফাৰ কৰি লৈছোঁ কিমান সুন্দৰ হৈছে একেবাৰে ক্ৰীম কালাৰ হৈছে যদিও ইয়াতে বগা দেখিছে ক্ৰীম কালাৰটো আহিছে খুব ধুনীয়া হৈছে মই এনেকুৱা জুতিত পায়স বনাওঁ সদায়